নমস্কাৰ 2026 সমাগত আহকচোন চাওঁ কেপ্ৰিকৰ্ণ বা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 টোনো কেনে যাব আমি আমাৰ ৰিডিংত আপোনালোকৰ লাভ লাইফ আপোনালোকৰ হেলথ আৰু আপোনালোকৰ ফাইনেন্সৰ বিষয়ে ৰিডিং দি আছিলো বা তেৰটক আমি সুধি আছিলো তো মকৰ ৰাশি বা কেপ্ৰিকৰ্ণ সকলৰ কাৰণে 2026 টোনো কেনেকুৱা যাব আমি চাওঁচোন love life finance and health তো কেপ্ৰিকৰ্ণ বা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ লাভ লাইফটো বিৰাটে চানি হোৱাৰ সম্ভাৱনা আছে 2026ত যদি কোনোবা বিবাহ প্ৰাৰ্থীৰ কথা যদি আছে বা কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়িব খুজিছে ডেফিনেটলি আপোনালোক আগবাঢ়ি যাব পাৰে সদায় মনত ৰাখিব নিজৰ শিশুসুলভ মনটোক বা শিশুসুলভ স্বভাৱবিলাকক এৰি আপুনি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গতিকে যিমানেই বয়স নাবাৰক কিয় আপোনাৰ শিশুসুলভতাটোক লগত ৰাখিব যাতে আপুনি উদযাপন কৰিব পাৰে জীৱনটোক ঠিক আছে গতিকে ফৰ কেপ্ৰিজ definitely 2026 gonna be a wonderful year according to your love life so new opportunities new beginnings definitely gonna knock at your door but always remember you need to live you need to let the child live inside you okay it doesn't matter how much number of ages you crossed but always remember your child should be the inner child should be alive okay so 2026 in your love life will be a very strong and prosperous year so মকৰ ৰাশিৰ জাতক জাতিকাসকলে এইটো কথাটোৰ ক্ষেত্ৰত ৰাখিব লাগিব যে স্বাস্থ্য আপোনালোকৰ যি ফাইনেন্সৰ ক্ষেত্ৰত নাইট অফ পেন্টাকল চলাইছে নতুন অপৰচুনিটি আপোনালোকৰ কাৰণে সদায় থাকিব গতিকে এই অপৰচুনিটি বিলাকক মিনিংফুল ৱেত ইউটিলাইজ কৰিবৰ কাৰণে বা মিনিংফুল ৱেত আপোনালোকে তাক ৰূপান্তৰ কৰিব লাগে সদায় নিজৰ ফালৰ পৰা প্ৰস্তুতি ৰখাটো প্ৰয়োজন চাকৰি সংক্ৰান্তীয় হোক বা ব্যৱসায় সংক্ৰান্তীয় হোক যদি কোনোবাই কিবা কথা আৰম্ভ কৰিব খুজিছে নতুন অপৰচুনিটিজৰ ক্ষেত্ৰত যদি আপোনালোকে চিন্তা চৰ্চা কৰিছে এইবিলাক নিশ্চয়কৈ লাভৰ ক্ষেত্ৰত আপোনালোকক আগবাঢ়ি যোৱাত সহায় নিশ্চয়কৈ কৰিব For Caprice, your finances in 2026 gonna be a wonderful year. So if you are looking for a new opportunity according to your businesses, if you are applying for some job, be very precious and do it with wholeheartedly and you are going to get great news and your finance will be a wonderful one during 2026. And in your health life, you got 3 of Pentacles. So always remember you need to keep your balance as well. Without a balanced life, you may face a little bit of disturbance in your health. Okay, so মকৰ ৰাশিৰ জাতিকাসকল সদায় মনত ৰাখক 2026টোত আপোনালোকে নিজৰ বেলেন্সটো ৰাখিব লাগিব যিকোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'লেও আপোনালোকে এইটো কথা মনত ৰাখিব যদিহে আপোনালোকৰ যিটো বেলেন্স আছিল এই বেলেন্সটো যদি নষ্ট হয় আপোনালোকৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে কোনো ডাঙৰ সমস্যাই আপোনালোকক নিশ্চয়কৈ 2026ত অসুবিধা নিদিয়ে কিন্তু সৰু সুৰা অসুবিধাৰ পৰা হাত সাৰিবলৈ নিজৰ বেলেন্স আৰু নিজৰ কৰিবলগীয়া কামখিনি সুচাৰুৰূপে পালন কৰি থাকিব 2026টো আপোনালোক সকলোৰে কাৰণে শুভ হওক বিৰাটে আনন্দময় হওক তাৰে কামনাৰে ধন্যবাদ